অগপৰ নেতৃত্বই মাতিলে পুনৰ আঞ্চলিকতাবাদী শিবিৰলৈ উভতি যাব প্ৰাক্তন বিধায়ক আজিজ। সামগ্ৰীত 2026 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত নামিবলৈ কুচকাৱাজ শক্তিশালী সংখ্যালঘু নেতাৰ। সমষ্টিটোৰ চুকে কোণে ৰাইজৰ সৈতে মত বিনিময় আব্দুল আজিজৰ। সামগ্ৰী হৈছে প্ৰাক্তন বিধায়ক আজিজৰ পুৰণা ৰাজনৈতিক ভেটি। ৰকিবুল হুছেইন ধুবুৰীৰ সাংসদ নিৰ্বাচিত হোৱাৰ পিছত সামগ্ৰীত খুটি পুতিবলৈ যুঁজা চলাইছে একালৰ সংখ্যালঘু আন্দোলনৰ নেতা আজিজে। অগপই মাতিলে পুনৰ উভতি যোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে আজিজে। এয়া UDF-লৈ যোৱাৰ গুণাগাথাও চলিছে আজিজৰ শিবিৰত। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ। গণ পৰিষদৰ প্ৰাৰ্থিত্ব পাই ৰূপহী সমষ্টিত আপুনি বিধায়ক হৈছিল আৰু এটা সময়ত আপুনি জিলা পৰিষদৰ প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু জয়ী হৈছিল। এজিপিৰ পৰা আপুনি বিধায়ক তথা জিলা পৰিষদৰ সদস্য হ'বলৈ পাইছিল আৰু বৰ্তমান যিহেতু সংখ্যালঘু অঞ্চলসমূহত অসম গণ পৰিষদৰ উত্থান হৈছে, বৰ্তমানে যদি আপুনি অসম গণ পৰিষদৰ বিষয়ববীয়াসকলে আপোনাক মাতে বা টিকেট দিয়ে, আপুনি তাতে যাব নেকি? নাই, চাওক, অসম গণ পৰিষদৰ হ'ল মোৰ এইটো পুৰণা দল, যি দল দি মই জিলা পৰিষদৰ মেম্বাৰ হৈছোঁ। প্ৰথমে মই 98 চনৰ 12 ফেব্ৰুৱাৰী যেতিয়া মই ৰূপহী কলেজৰ সন্মুখত প্ৰফুল্ল মহন্ত চাহাবৰ নেতৃত্বত মই দলত জইন কৰিছিলোঁ। তাৰপিছত মই যেতিয়া ইলেকশ্যনত কণ্টেষ্ট কৰিলোঁ 2001 চনত, মই জিকা মানুহটো হাৰাই দিলে ব্ৰেকিং কৰি কাউণ্টিঙত। তাৰপিছত মই জিলা পৰিষদৰ মেম্বাৰ হ'লোঁ অসম গণৰ পৰা হাতীৰ ছবি দি। তাৰপিছত 2006 চনত মই বিধায়ক হৈছোঁ। এতিয়া মই এই দলত নাই, কিন্তু দলে যদি মোক সুবিধা দিয়ে মই নিশ্চয় যাম। যিহেতু আপোনাৰ ৰূপহী দিন আপোনাৰ সামগ্ৰী এতিয়া সংখ্যালঘু নতুন দিল্লীৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ বাঢ়িছে আৰু সংখ্যালঘু অঞ্চলসমূহত অসম গণ পৰিষদৰ প্ৰভাৱ আছে আৰু মানে তেনেকুৱা প্ৰাৰ্থিত্ব দিলেও হয়তো ৰাইজে সঁহাৰি জনাব। গতিকে বৰ্তমান সময়ত ৰাইজৰ আপোনাৰ কি মতামত আছে? নাই, ৰাইজৰ ওচৰত মই গৈ আছোঁ। আজি ধৰক প্ৰায় 6 মাহ ধৰি মই ৰূপহী আৰু সামগ্ৰী দুটা সমষ্টিত মই সমানে ঘূৰি দেখিলোঁ, চালোঁ। আমি যেতিয়া বিধায়ক আছিলোঁ তেতিয়া ধৰক ৰূপহীত অলপ গণবৃত্তি আছিলে, বাকী সমষ্টিত ইমান নাছিল। তথাপিও মোৰ লগত জিলা পৰিষদৰ মেম্বাৰ হৈছিল ডিঙৰ পৰা পাঠান চাহাব, তেখেতো পিছতে MLA হৈছে UDF-ৰ পৰা। গতিকে সামগ্ৰীত অতুল শৰ্মাও AGPৰ নামত MLA হৈছিল। কিন্তু আমাৰ মাইনৰিটিৰ মানুহ মুছলমানৰ ভিতৰত মই ৰূপহীহাট সমষ্টিৰ পৰা প্ৰথম বিধায়ক হৈছিলোঁ। ইয়াৰ পিছততো আৰু কোনো বিধায়ক হোৱা নাই। কিন্তু আজি যিটো উত্থান হৈছে, আজিৰ পৰিস্থিতি আৰু 2001ৰ পৰিস্থিতি একে নহয়। আজি যথেষ্ট ডেভেলপ হৈছে। আজি সংখ্যালঘু এলেকাত AGPৰ মোটামুটি এটা উত্থান হৈছে, সেইটো কোনেও অস্বীকাৰ কৰিব নোৱাৰিব। ভাল প্ৰাৰ্থী যদি AGPয়ে প্ৰক্ষেপ কৰে, আজি ঢিং, ৰূপহী, সামগ্ৰী সব জেগাতে কিং কণ্টেষ্ট হ'ব AGPৰ লগত। সম্ভাৱনাও আছে, বিশেষকৈ সামগ্ৰীত যথেষ্ট সম্ভাৱনা আছে। AGPৰ প্ৰাৰ্থী এজন ওলাই যোৱাৰ যথেষ্ট সম্ভাৱনা আছে।